হরি প্রবেশ করুত বিষ্ণু শ্রকণ্ঠ কাম কৌতি জিতা জগত পালকুদেব দুষ্ট দানব দ্বারগ দুষ্ট দানব দ্বারগ দুষ্ট দানব দ্বারগ দুষ্ট দানব দ্বারগ शिष्य पिता रगम हिंधरा तालम एक तालम রুহ প্রভু দিলা দরি হন ও যাকো ব্রহ্মা হর দেব গনে করে জাগস তুতি আরে পিত শ্যাম কলে বর রে হেন জানি নরলোকে এরিয়ান কাম রাম হরি
ব্ৰহ্ম নিৰাকাৰ সনাতন আমি সৃষ্টি স্থিতি প্ৰলয়ৰ নিয়ন্তা হৈ সৰ্বভূত আমি কৰোঁ নিয়ন্ত্ৰণ সত্যৰ উপস্থিতিত আমি এই বিৰাজমান কল্যাণৰ মাজেৰে সুন্দৰতাৰ আমি কৰোঁ প্ৰতিষ্ঠা অধৰ্মক বিদাৰি ধৰ্মক আমি কৰোঁ স্থাপন কাৰণ আমি বিষ্ণু জগতৰ ঈশ্বৰ ঈশ্বর পরম ব্রহ্ম সচিদানন্দ বিগ্রহ অনাদি গোবিন্দ সর্বকারণ যাওঁ সৃষ্টিৰ কল্যাণৰ বাবে নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ প্রবেশ সভামাঝে দেব সৃষ্টি গহীন গম্ভীরে চলে দেখি রাম হরি রাম হরি বুলা রাম হরি রাম হরি বুলা পৰম জ্ঞান কল্পতৰু নিখিল বিশ্ব তোমাক কৌটি কৌটি বাৰ প্ৰণাম তোমাৰ এই
আদেশ অনুক্ৰমে ব্ৰহ্মাৰূপে আমি সৃষ্টিৰ কাৰ্য কৰিছোঁ সম্পাদন। সৃষ্টি কৰিলোঁ চাৰি মুঠি জীৱৰ, সঞ্চাৰিলোঁ প্ৰাণ ধৰণী মণ্ডলত, আৰু আজিও কৰি আছোঁ নিৰন্তৰে কৰ্তব্য নিজৰ। যাওঁ ক্ৰমে ক্ৰমে আপোন কৰ্মত হওঁ অগ্ৰসৰ। হরি বেশ কৰে শিৱ সনাতন, শিৱ সনাতন, ককালে বাঘৰ চাল দেখিতে ভন, ককালে বাঘৰ চাল দেখিতে ভন, দেখিতে ভন, মতে পাইলা গয়া কৈলা সখী কৈলা সখী ৰাম হৰি ৰাম হৰি বোলা নিৰন্তৰ, ৰাম হৰি ৰাম হৰি বোলা নিৰন্তৰ, বোলা নিৰন্তৰ, নাগেন্দ্র হরয় ত্রিলোচনায় ভস্মঙ্গরাগায় মহেশ্বরায় নিতায় সিদ্ধায় দিগম্বরায় তস্मै নাকারায় নমঃ শিবায়। গিরি মল্লিকার নন্দনিক সৃষ্টি এই কৈলাস ভূমি আমারে নিবাসস্থল। পার্বতী সমে আমি শঙ্করে মহা সুখেৰে ইয়াতে কৰিছো বসতি।
ভক্ত বৎসল শংকৰ আমি ভক্তৰ আপোন আহ্বানত নামে আহি কৈলাসৰ পৰা পূৰ্ণ কৰো ভক্তগণৰ সৎ মনোবাঞ্ছা। কিন্তু যেতিয়া এই অধৰ্মৰ কাল বিভীষিকাই গ্ৰাস কৰে বিনন্দীয় সৃষ্টি, মুহূৰ্ততে পৰিসৰি সন্মৰূপ ৰুদ্ৰৰূপেৰে পাপী গণক কৰো বিনাশ। সেয়াই কৰ্ম ধৰ্ম। যাও পৰৱৰ্তী কৰ্মত হওঁ অগ্ৰসৰ। হরি এবার করুণাময় হরি কমলাপতি মুকে হেন সারিবা নারায়ণ অরুণ শরণ তনে হরি কমলাপতি সৈতে সৈতে বহিলো সৈতে সৈতে বহিলো নারায়ণ 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 প্রথমে প্রণাম প্রথমে প্রণাম রূপী সনাতন রূপী নারায়ণ মায়া চক্ৰত আবদ্ধ হয়ে সমগ্র বিশ্ব আবদ্ধ থাকি মায়ার পাহত পাহৰি যায় হবে কৰ্মফল ভৱিষ্যতৰ ফলত চিত্ত হৈ অস্থিৰ তমসাৰ আৱৰণেৰে
আসন্ন হয় হৰি কৰ্মত প্ৰকাশিত হয় চেতনা অসুৰৰ বৃদ্ধি ঘটে প্ৰভাৱ অধৰ্মৰ এনেহেন চিন্তাৰ মাজত মায়া ৰাশিত আবদ্ধ ব্ৰহ্মদেৱৰ মানৱ পুত্ৰ নাৰদময় যাওঁ এবে মই ভগৱন্ত বিষ্ণুৰ সমীপে দূৰ কৰোঁগৈ মনৰ কৌতূহল চক্র গদা পদ্মধারী কেহ এই অধম নারদর ভক্তি অঞ্জলি করিবা গ্রহণ। উঠা দেৱৰেখি বাৰু কোৱাচোন তোমাৰ আগমনৰ উদ্দেশ্য কি? হে প্ৰভু, ইন্দ্ৰগণৰ বশৱৰ্তী হৈ সংসাৰৰ জীৱসমূহে নিজ কৰ্ম সম্পাদন কৰিছে। ফলত কেতিয়াবা সৎকৰ্ম আৰু কেতিয়াবা অসৎকৰ্মৰ প্ৰাদুৰ্ভাৱ ঘটিছে। ইয়াৰ ভাৰসাম্যতাৰ যদিহে নিৰ্ধাৰণ কৰা নহয় তেন্তে ইয়াৰ পৰিণাম হ'ব অতিকে ভীষণ। হে প্ৰভু, এই অধম নাৰদৰ কৌতূহলৰ সমুচিত কথাকে কৰিছা প্ৰকাশ দেৱৰেখি। সংসাৰৰ যত জীৱই ইন্দ্ৰিয়গণৰ নিয়ন্ত্ৰণ কৰে তেৱেই সৎ কৰ্মৰ যোগে সৎ পুণ্য অৰ্জন কৰে। আনহাতে ইন্দ্ৰিয়গণৰ বশৱৰ্তী জীৱই
কেৱল অসৎ কৰ্মৰহে কৰে সৃজন। তেন্তে প্ৰভু এই বৈপৰীত্যৰ সন্তুলন ৰক্ষাৰ কিবা আছে উপায়? নিশ্চয় আছে দেৱঋষি। সংসাৰৰ যত জীৱ, সুৰ অসুৰ, নাগ নৰ, গন্ধৰ্ব কিন্নৰ, সকলো জীৱৰে কৰ্মফল প্ৰদানৰ বাবে প্ৰয়োজন হৈছে এক শক্তি নবীন। তেন্তে প্ৰভু দেৱতা মণ্ডলীৰ কোন দেৱতাই লভিব এনে কৰ্তব্য মহান? চোৱা দেৱঋষি, আদিত্য লোকলৈ। শুনিছানে এক নৱজাতকৰ ক্ৰন্দন? ইতিমধ্যেই ৰবিৰ ঔৰসত জন্ম লাভ কৰিছে জগতৰ কৰ্মফলদাতাই। নাৰায়ণ নাৰায়ণ নাৰায়ণ। হে প্ৰভু, অনন্ত মহিমা তোমাৰ বোধ কৰ্মতাৰো অতীত। ধন্য ধন্য প্ৰভু, জগতৰ সঞ্চালক ৰূপে নবীন ৰচনা কৰিলা। বাৰু প্ৰভু, যাওঁ এবে মই সূৰ্যলোকলৈ, দৰ্শন কৰি জগতৰ কৰ্মফলদাতাক সাৰ্থক কৰোগৈ নয়ন যুগৰ। প্রভু ভগবন্ত অনন্ত ঈশ্বর প্রপন্ন যত্নতা জানিয়া লইলো নারায়ণ নারায়ণ নারায়ণ। ময়ো যাওঁ নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ।
দেৱৰাজ সঁচাই আমি সৌভাগ্যৱান জগতৰ মধ্যত জন্ম লভিলো ঋষিৰ আশ্ৰম লভিলো স্বৰ্গপুৰ ভাগ্যৰ বলে সৰ্বৰূপ সৰ্বসুখ বিধাতাৰ অপূৰ্ব স্বভাৱ ইয়াতে মহাসুখেৰে আমি দেৱগণে কটাইছো জীৱন সঁচা কথা দেৱৰাজ মহাভোগী দেৱতাই ভাগ্যৰ বলে লভি অধিকাৰ নিজৰ মহাসুখে কটাইছো জীৱন কিন্তু হিংসুক দৈত্য দানৱগণে এই কথা বুজিবলৈ অসমৰ্থ আজি দেৱৰাজ চাৰিত্ৰিক শ্ৰেষ্ঠতাৰ বাবে আমি দেৱগণে লভিছো এনে সুখৰ জীৱন ভগৱন্তৰ কৃপা সেয়েহে হিংসা কপট ভাৱ পৰিহাৰ কৰি সদা মিত্ৰবৎ থাকিব লাগে দৈত্য দানৱ সবে দিবাকৰ চিৰহত দৈত্য দানৱৰ প্ৰতি তোমাৰ দৰদ উপজিল কিয় হঠাতে শুনা দিবাকৰ চিৰহত দৈত্য দানৱৰ প্ৰতি মিত্ৰতা স্থাপন কৰি বিৰতাৰ পৰিচয় নেদেও কৰাবি দেৱৰাজ দেৱৰাজ এই অহংকাৰ মাথো কিন্তু জানিব দেৱৰাজ অহংকাৰীৰ পৰিণাম হয় অতিকে ভয়ংকৰ দিবাকৰ নিজৰ শ্ৰেষ্ঠতাক প্ৰদৰ্শন কৰাটো হ'ব পাৰে জানো অহংকাৰ প্ৰদৰ্শন দেৱৰাজ সন্তান সম্ভৱা দৈত্যৰাণী কয়াধুক হৰণ কৰা কাৰ্য কোনহতে আছিল শ্ৰেষ্ঠতাৰ প্ৰদৰ্শন শুনক দেৱৰাজ কৰ্ম আমাৰ জগতৰ হিত সাধন কেৱল সুখ ভোগত মদমত্ত হৈ নিষ্কৰ্মৰ পৰা বিচলিত হ'লে ভগৱন্তই আমাক কদাপিতো নকৰিব ক্ষমা দিবাকৰ বাৰু দেৱৰাজ আজ্ঞা কৰক যাওঁ মই নিজ কৰ্তব্যৰ হেতু অপমান ঘোৰ অপমান লভিলো হঠাতে সাৱধান সূৰ্যৰে এই প্ৰতিশোধৰ ঘোৰ কাহিনী কৰিম ৰচনা শুনা চন্দলো নিৰন্তৰে দৃষ্টি ৰাখিবা সূৰ্যৰূপৰ ওপৰত লভিলে সূৰ্যৰ কোনো এক দুৰ্বলতাৰ সম্ভেদ ঘোৰ কাহিনী কৰিম ৰচনা এতিয়া বলা খন্তেক বিশ্ৰামৰ হেতু বলক দেৱৰাজ হরি সভাত প্ৰদেশ কৰে ছায়া আৰে লয় লাখে চলে লাখে চলে দেৱী দেখিতে শুভ আৰে লয়লা হে চলে দেৱী দেখিতে সুন্দৰী
হরে রাম হরি রাম আরে রাম হরি রাম হরে রাম হরি রাম হরি বোলা নিরন্তর আরে রাম হরি রাম হরি বোলা নিরন্তর এগৰাকী নাৰীৰ বাবে মাতৃত্ব প্ৰাপ্তি এক শ্ৰেষ্ঠ দান। কিন্তু যেতিয়া পতি ধৰ্ম আৰু মমতাৰ মাজত দ্বন্দ্ব উপজে তেতিয়া নাৰীয়ে লাভ কৰে মনত যান্ত্ৰণা দাৰুণ। এফালে হীৰৰ সৌভাগ্য পবিত্ৰ সেন্দুৰ আৰু আনফালে বৈকুণ্ঠৰ পৰম সুখৰ দিশ মমতা নাৰী। এনেহে দুৰ্বিপাকত গ্ৰস্ত মই সূৰ্যদেৱৰ অৰ্ধাংগিনী। নাই নাই, এয়া মই মনত কি ভাবিছোঁ, দেৱী সংজ্ঞাৰ প্ৰতিবিম্ব ছায়া মই কিভাদৰে হ'ব পাৰোঁ তেজস্বী সূৰুজৰ জীৱন সংগিনী। নাই, প্ৰণাম নাই। উঠা দেৱী, শুনা দেৱী, সমস্ত জগতৰ আলোকদাতা মই। সৌ আছোৱা অন্ধকাৰৰ আচল ভেটি প্ৰবাহিত হৈছে মোৰ এই জ্যোতি। জ্যোতিষ্মান হ'ব ধৰিছে সমস্ত সৃষ্টি। দেৱী দেৱী, বিভোৰ তুমি অন্য চিন্তা, যি সূৰুজে জগতৰ তমসা দূৰ কৰে, সেই সূৰ্য জয়াৰ মুখত দেখোঁ তমসাৰ ঘোৰ আৱৰণ। প্ৰকাশ কৰা দেৱী অব্যক্ত বেদনা মনৰ। না, অতিকে চিন্তিত মই নিজ সন্তানৰ ভৱিষ্যতৰ হেতু। দেৱী, আমাৰ সন্তানৰ ভৱিষ্যতৰ বাবে নকৰিবা অনৰ্থক চিন্তা। পুত্ৰ জমে অচিৰেই লাভ কৰিব ধৰ্মৰাজৰ আসন, আৰু পুত্ৰী জমিয়ে নদী ৰূপ ধৰি ধৰাৰ বক্ষত কিৰীতি ৰাখিব যমুনা নামেৰে। না, যম আৰু জমিৰ দৰে পুত্ৰ শনিও যে আমাৰে সন্তান। সি কেৱল তোমাৰ সন্তান। যি সন্তানে উপজি পিতৃৰ লগালে গ্ৰহণ, সেই সন্তানৰ পিতৃত্ব মই কদাপিতো নকৰো গ্ৰহণ। আৰু শুনা দেৱী, পূৰ্বৰ চুক্তি অনুসৰি তুমি তোমাৰ পুত্ৰক ৰাখিবা অৰণ্যৰ মাজত। জগতে জানিলে সেই অমংগলীয়া পুত্ৰৰ পিতৃ বুলি মোক হাঁহিব। চৌদিশে উঠিব কেৱল বঞ্চনাৰ কলৰৱ মোৰেই নামত। না, না, না। কিয় এনে নিষ্ঠুৰ বিধান প্ৰভু, কিয়? সংজ্ঞা দেৱীৰ আদেশ অনুক্ৰমে প্ৰতিবিম্ব হৈ সংজ্ঞা দেৱী সূৰ্যদেৱৰ গৃহস্থ মই কৰিছো পালন। যম আৰু জমিৰ প্ৰতিপালনত ৰখা নাই কোনো কাপন্য মই। তথাপিতো মোৰ পুত্ৰৰ প্ৰতি কিয় এনে নিষ্ঠুৰ বিধান প্ৰভু, কিয় প্ৰভু, কিয়?
পালো উপনীত কিবাদৰে সন্মুখীন হওঁ পুত্ৰহানিৰহে কঠোৰ প্ৰশ্নসমূহৰ হানি পুত্ৰ হানি হরি রবে অভামাজে সায়ানন্দ হরে কৃষ্ণ দেখ দেখা রূপ কৃষ্ণ দেখাই তু রূপ পাইলা গয়া অভারবি রাম হরি বুরানি হরে রাম হরি রাম হরি বুরানি নন্দনময় হরি জননীৰ আদেশ অনুক্ৰমে এই অন্ধকাৰ অৰণ্যতে পশু পক্ষীগণৰ সমে মোৰ বসতি কিন্তু অতি আচৰিত জননীয়ে কয় বৈচিত্ৰ্যময় এই সংসাৰ আছে হেনো অলিখ দেৱ দেৱী দানৱ অসুৰ গন্ধৰ্ব কিন্তু অতদিনে দেখি আহিছোঁ চৌপাশে কেৱল অতব্য অৰণ্য আৰু অন্ধকাৰ কেৱল সংগী ৰূপে লাভ কৰিছোঁ কেৱল পশু পক্ষীগণক এয়াতো নহয় বৈচিত্ৰ্যময় জগত এই অন্ধ কূপ ভেৰি বাহিৰৰ পৰিধিলে যাওঁ বুলি ভাবিলে মনত ভাহি আহে জননীৰ কাতৰ সমিধান নাই এনেদৰে আৰু থাকিব নোৱাৰি এই অন্ধ কূপ ভেৰি
গুচি যাম মই বাহিৰৰ পৰিধিলৈ। মোৰ অনুমতি অবিহনে এই অৰণ্যৰ পৰা নাযাবা তুমি উলাই। জননী, হে জননী, আৰাধ্যা গোসানী মোৰ ভক্তি ভৰা সেৱা কৰিবা গ্ৰহণ। যশস্বী ভৱ পুত্ৰ। জানা জননী, অপেক্ষা কৰি আছো তোমাৰ আগমনৰ বাবে অধীৰ আগ্ৰহেৰে মই। পুত্ৰ, সন্তানৰ স্নেহত মাতৃৰ মমতা যে সদা বন্দিনী। কিন্তু খন্তেক পিছতেই যে পুনৰ গুচি যাবা মোক নিসংগ কৰি। জানা পুত্ৰ, মাতৃ, এই অৰণ্যৰ বাহিৰতো আছে মোৰ এক অন্য সংসাৰ, আছে কৰ্তব্য অসীম। তেন্তে তেন্তে কি মই তোমাৰ সংসাৰৰ সৈতে যুক্ত নহয়? পুত্ৰ, তুমি মোৰ আচলৰ ধন। এয়াই নেকি মোৰ পৰিচয় অন্তিম? পুত্ৰ, কোৱা কোৱা জননী, ব্যক্ত কৰা মোৰ সত্য পৰিচয়। তুমি এইটো কৈছিলা জননী, বৈচিত্ৰ্যময় সংসাৰ এয়া বহু বিশাল। এই সুবিশাল জগতত তুমি আৰু পশু পক্ষীগণৰ বাদে নাই নেকি আন কোনো আপোন মোৰ? পৰিচয়বিহীন জীৱন আৰু কটাম কিমান দিন? বাৰে বাৰে মনে প্ৰশ্ন কৰে মোক, কোন কোন বা পিতা মোৰ? মোৰোতো মন যায় পুজিবলৈ পিতাৰ দুখানি চৰণ। কোৱা কোৱা মাতৃ, বাকৰুদ্ধ নহবা তুমি? কোৱা কোৱা মাতৃ, বাকৰুদ্ধ নহবা তুমি? কোৱা কোৱা মাতৃ, কোৱা মাতৃ। শুনা পুত্ৰ, মাতৃ, পৰম তেজস্বী সূৰ্যৰ ঔৰসে জন্ম তোমাৰ, পিতৃ তোমাৰ সূৰ্য দেৱতা। কি কলা মাতৃ? পিতৃ মোৰ সূৰ্য দেৱতা? এয়া এয়া সঁচানে মাতৃ? সঁচা সঁচা পুত্ৰ, পুত্ৰ তুমি দেৱ সূৰ্যৰ। মাতৃ, অকস্মাতে প্ৰাণত ঘটালা বিপ্লৱ। বলা বলা মাতৃ, লৈ বলা মোক পিতৃৰ সমীপে। পুজিম গৈ পিতাৰ চৰণ যুগল, থাকি পিতাৰ ছত্ৰ ছায়া ধন্য কৰোগৈ মোৰ জীৱন। বলা বলা মাতৃ, বলা বলা মাতৃ, বলা। কিন্তু কিন্তু বুলি ৰৈ গলা কিয় জননী? পিতা পুত্ৰৰ মিলনত নঘটাবা পলম। বলা বলা মাতৃ, বলা। মাতৃ, কি কম পুত্ৰ, যদিও বা জনম লভিলা তুমি ৰবিৰ ঔৰসে, মাতৃ, তথাপিতো তোমাক পুত্ৰ বুলি সূৰ্য দেৱতাই কদাপিতো নকৰে স্বীকাৰ। তুমি এইবাৰো কোৱাচোন জননী, কিবা দৰে এক পিতৃয়ে নিজ পুত্ৰক নকৰে স্বীকাৰ? এয়াই দাৰুণ সত্য পুত্ৰ। মাতৃ, আছে আছে অন্তৰালত ইয়াৰে অন্য কাৰণ। উপজিয়ে তুমি তব পিতৃৰ ওপৰত ব্ৰক্ত দৃষ্টি নিক্ষেপ কৰিছিলা, ফলত সূৰ্য দেৱতাৰ ঘটিছিল গ্ৰহণ, লভিছিল অপমান ঘোৰ, আৰু তেতিয়াই প্ৰতিজ্ঞা কৰিছিল কঠোৰ, যি পুত্ৰৰ উপজিয়ে পিতৃৰ ঘটালে গ্ৰহণ, তেনে পুত্ৰৰ পিতৃত্ব সূৰ্য দেৱতাই কদাপিতো নকৰে স্বীকাৰ। মাতৃ, জীৱগুৰ দৃষ্টিৰ বাবে বঞ্চিত হওঁ যদি মই পিতৃৰ স্নেহ অমিতৰ পৰা, তেন্তে সেই বক্ৰ দৃষ্টি মোৰ বাবে অভিশাপ মাথোন, দুৰ্ভাগ্য মোৰ বাবে। নালাগে 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 এনে অভিশাপ মোক।
তোমাৰ স্বজন হৈছে জীৱকুলক কৰ্মফল প্ৰদানৰ হেতু। তোমাৰ জন্মৰ সময়ত এই কথা স্বয়ং প্ৰভু বিষ্ণুৱে কৈ গৈছিল। উচিত সময়ত সকলোখিনি বুজিবা ভালদৰে, মাথো ধৈৰ্যৰে অপেক্ষা কৰা। সেই সুবৰ্ণ ক্ষণলৈ সুৰা জননী, জগতৰ হিতৰ বাবে যদিহে লভিলো মই বক্ৰদৃষ্টি চক্ষু যুগল, তেন্তে বিধিৰ বিধান বুলি এই সত্যকে মই কৰিলো গ্ৰহণ। বাৰু যোৱা জননী, পালন কৰা গৈ ভাজ্যা ধৰ্ম তোমাৰ। ধন্য ধন্য পুত্ৰ মোৰ, মাতৃ শত ধন্য গৰ্ভ মোৰ। ভাগ্য বলে লাভ কৰিলো তুমিহে পুত্ৰ ৰতন। পুত্ৰ, এতিয়া মই যাওঁ পুনৰ সূৰ্য লোকলৈ। মাতৃ সংজ্ঞা দেৱীৰ প্ৰতিবিম্ব ছায়াময় কৰোগৈ নিজ ধৰ্ম পালন। পুনৰাই কালিলৈ লগ হ'ম পুত্ৰ। বিদায় মাতৃ বিদায় মাতৃ বিদায়। মাতৃ যোৱা জননী, ভাগ্যৰ পৰিহাসক নিয়তিৰ নিষ্ঠুৰ বিধানক জগতৰ শ্ৰেষ্ঠ দান ৰূপে মই কৰিলো। বাৰু যাওঁ মই খন্তেক বিশ্ৰামৰ হেতু। মহাদেৱ কঠোৰ তপেৰে দুস্থ কৰি ভোলালত লাভ কৰিলো হৰিবদা সুৰক্ষাৰ অভয় নিদান। সেয়াহে নাই শংকা, নাই সংশয় মনত। আজি অপৰাজেয় দানৱ আমি মহাবিক্ৰমী। কিন্তু ভাতৃ দাদা অতীপ্ত বাসনাই মনৰ হৰি সুনিদ্ৰাবোৰ একেই পিতৃ অদিতিৰ পুত্ৰই লাভ কৰি কটাইছে সন্মানৰ জীৱন।
নিছেন বুলি দেৱতাৰ হাতত। সেয়েহে দাদা হাই জ্যেষ্ঠ ভাতৃ মোৰ প্ৰতিশোধাৰ অনন্ত নলে দহিছে হৃদয় মোৰ। সেই কপটীয়া দেৱতা প্ৰদানত কৰি ৰাখি থম পাতালৰ অন্ধকূপত। কৰিবা দেৱতাক কপটীয়া বুলি। অ দেৱৰাজ, উত্তম দেৱৰাজ, বিনা যত্নে দৰ্শন লভিল তোমাৰ। দাদা অতদিনৰ প্ৰতীক্ষাৰ অন্ত পৰিল। ইন্দ্ৰক বন্দী কৰি আজুৰিল পাইপ নিজৰ। ধৈৰ্য ধৰা ভাতৃ, কাপুৰুষ নহওঁ আমি দেৱতাৰ দৰে, চোৰৰ দৰে নহয়, পৰাক্ৰমেৰে কৰিম দেৱতাক, অধিকাৰ কৰিম উচিত পাইপ আমাৰ। শুনা ভাতৃগণ, একেই পিতৃ ওৰস জাত আমি, দানৱ জননী দক্ষায়নী দানু, স্নেহৰ দেৱমাতা। আহিছো মই সন্ধিৰ বাৰ্তা লৈ দানৱ লোকলৈ। চিৰহদ্দু দেৱতাৰ এইয়া কি নবীন ষড়যন্ত্ৰ। দাদা নকৰিবা বিশ্বাস কপটীয়া ইন্দ্ৰৰ চলাই কথাত। মোৰো একেই মত ভাতৃ, তথাপিতো শুনিলো ইন্দ্ৰৰ অভিপ্ৰায় মনৰ কথা। হে দেৱৰাজ, কিবা হেতু তোমাৰে পৰৱৰ্তী নহয়। শুনা ভাতৃগণ, যদিহে পূৰণ কৰা মোৰ অভীষ্ট মনৰ, প্ৰদান কৰিম সৰগৰ অৰ্ধাংশ দানৱৰ বাবে। তাৰ অৰ্থ অতি পৰিষ্কাৰ। সূৰ্য লোকত আছে এক সুন্দৰী নাৰী, ধৰি আছে ছদ্মবে সূৰ্যৰ পত্নী। দেৱী সংজ্ঞা নহয়, দেৱী ছায়া। সূৰ্যৰ উত্তাপ সহিবলৈ যুগবল লাভৰ বাবে সংজ্ঞা দেৱী গ'ল মৃত্যু লোকলৈ। ৰাখি থৈ গ'ল তেওঁৰেই প্ৰতিবিম্ব দেৱী ছায়া, আচৰিত গাহস্থ পালিবলৈ। ছায়া দেৱীক কৰি তোলা অৰ্ধাংগিনী দানৱ, কিন্তু সূৰ্যৰ ক্ৰোধৰ অগ্নিয়ে যে পলকতে আমাক ভস্ম কৰিব। পাহৰি নাযাব ভাতৃগণ, তোমালোকৰ শিৰত আছে মহাদেৱৰ অভয় বৰদান। তেন্তে সেয়ে হওক দেৱৰাজ, তোমাৰ প্ৰস্তাৱত সন্মতি কৰিলো প্ৰদান। দানৱৰ অৰ্ধাংগিনী। এতিয়া বলা ভাতৃগণ, শুভ কাৰ্যত হওঁ অগ্ৰসৰ। পুনৰ আজি সন্মুখীন হওঁ পুত্ৰ শনি, অপেক্ষা কৰি আছো মাথো পিতা পুত্ৰৰ মিলন ক্ষণত। মেলি দিছো জীৱন ডেঙা সময়ৰ কোবাল সোঁতত। কোনে জানো কেতিয়া পাওঁ আশাৰ গন্তব্যস্থান মই। দেৱী, কোন তোমালোক?
পৰিচয় প্ৰাপ্তিয়ে অন্তিম বাৰ্তালাপ হ'ব নোৱাৰে দেৱী। মাথো জানি লোৱা দেৱী, আমি দুই ভাতৃ প্ৰণয় প্ৰাৰ্থী তোমাৰ। অবান্তৰ ভাৱনা নানিবা মনত, সূৰ্যৰ পত্নী মই। তুমি কিয় ৰৈ গলা দেৱী? মই তুমি ছায়া সূৰ্য পত্নী সংজ্ঞাৰ প্ৰতিবিম্ব ছায়া দেৱী। আচৰিত, সংগোপনে ৰখা মোৰ প্ৰকৃত পৰিচয় কিবাদৰে ভেদিলে ৰহস্যৰ কলা আৱৰণ। আচৰিত নহবা দেৱী, তোমাৰ গুপ্ত ৰহস্য কদাপিতো নকৰিম প্ৰকাশ। কিনো প্ৰতিশ্ৰুতি বিনিময়ত তুমি দিব লাগিব আমাক প্ৰেম আলিঙ্গন। দূৰ হোৱা পাখণ্ড, দূৰ হোৱা। হ'ব বাৰু সংজ্ঞা দেৱীৰ প্ৰতিবিম্ব মই, তথাপিতো সূৰ্য দেৱতাৰ পতিৰূপে গ্ৰাহস্থ মই কৰিছো পালন। এতিয়াই আঁতৰি যোৱা, অগ্ৰসৰ হওঁ মই নিজ কৰ্তব্য। সাৱধান দেৱী, প্ৰত্যাখ্যান যদিহে কৰা আমাৰ প্ৰেমৰ প্ৰস্তাৱ, তেন্তে বাধ্য হৈ বলপূৰ্বকভাৱে তোমাক কৰিম হৰণ। हरे फूल